মই তোৰ ইউনিট টেষ্টবিলাক ইমান গুৰুত্ব নিদিছিলোঁ ন হয় নেকি আমি ডাইৰেক্ট মেট্ৰিকত ফালা মানুহে অ দাদা আপোনাৰ মেট্ৰিকত কেনেকুৱা হৈছিল ৰিজাল্ট প্ৰথমবাৰটো মই ধৈৰ্য ধৰিলোঁ আপোনাৰ ফেইল নহয় মোৰ কিবা এজটো মিলা নাছিল সেইকাৰণে ৰৈ দিলোঁ পিছৰবাৰ মানে ওচৰৰ মানুহখিনিয়ে আশা কৰিছিল এটা মইতো ইংৰাজী অংকত বেয়া নাটক ভাওনা কৰি থাকোঁ সাহিত্যত এটা দখল মোৰ পাই থাকে ভাবিছিল ই চুবুৰীটোলৈ সুনাম কঢ়িয়াই আনিব গৈছোঁ সেইটো উদ্যমতে পৰীক্ষা দিবলৈ তাৰপৰা অসমীয়া পেপাৰখন দেখি মোৰ মানে মাথা গৰম হৈ গ'ল কিয় নাজানো কি আৱেগ এটা খুন্দা মাৰি ধৰিলে বোলো ইমান দিন মই যি সাহিত্যলৈ কাম কৰিলোঁ আজি এইকেইটা প্ৰশ্নই মোৰ জ্ঞানটো জুখিব নেকি মোৰ জীৱনৰ লক্ষ্য আজি মই লিখিম নেকি ইয়াত বোলো নাই বোলো 30 নম্বৰৰহে কৰিম পাছহে কৰিম লিখিলোঁ ওলাই দিলোঁ ৰিজাল্ট পাছ কৰিছোঁ 3rd ডিভিজন আৰু অসমীয়াত 30 পাম বুলিহে ভাবিছিলোঁতো 35 পালোঁ 5 নম্বৰ চাগে চাফ চিকুণৰ কাৰণে দিলে